নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইটামান ঘোষণা কৰিছে যদি আপোনালোকে আসাম পুলিচ গ্ৰেড 3 গ্ৰেড 4 ইত্যাদি ধৰণৰ অসম চৰকাৰ চাকৰিবোৰত যদি এপ্লাই কৰিলে 2024 ইতিমধ্যে ইণ্টাৰভিউসমূহ আগষ্ট ষ্টাৰ্ট হ'ব ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ পৰা কি নিয়ম নীতি নিয়ম নিৰ্দেশনা এইবাৰ ৰাখিছে PRC ডমিচিয়েলৰ কেইটামান কথা কৈছে আপোনালোকে ভিডিঅ'টো ভালদৰে শেষলৈকে চাব আৰু আপোনালোকৰ যেটো আসাম পুলিচৰ ইণ্টাৰভিউ আছিলে আগতে যেহেতু 3 অক্টোবৰৰ পৰা ষ্টাৰ্ট কৰিম বুলি কৈছিলে কিন্তু হেদিনা প্ৰেছ মিটত মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজ মুখে কৈছে যে 1 অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'ব বুলি আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো কথা কয় হেতু মতে হয় কাম কাজসমূহ মই এইটো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ৰাখিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ প্ৰতিটো ভিডিঅ' আপলোড দিলে নটিফিকেশ্যন পাব আৰু চাই যাব পাৰিব কন্টিনিউ ইয়াৰ পিছতে মই নিজে নকওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কথা কৈছে PRC ডমিচিয়েলৰ ওপৰত আৰু আসাম পুলিচৰ ইণ্টাৰভিউৰ ওপৰত আপোনালোকে ভালদৰে কাণ খুলি একদম ইন্টাৰেষ্টেড দি ভিডিঅ'টো চাই লওক তেতিয়া গোটেই কথাখিনি গম পাব আহক এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কথা কৈছে শুনি লওঁ 1 লাখ হোৱাৰ পিছত মই আগতে কৈছো যে 10 মেত যেতিয়া চৰকাৰ 4 বছৰ পুৰা কৰিব সেই সময়ত আমি আৰু 50,000 নিযুক্তি শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম তাৰমানে অহা বছৰ 10 মেত আমাৰ আৰু 50,000 এমপ্লয়মেন্ট যাতে হয় তাৰ কাৰণে আমি আগবাঢ়ি আছো 1 লাখটো আমি শেষ কৰি দিব কৈছো যিমান পাৰো সোনকালে আজি এটা নিযুক্তি আছে 15 আগষ্টৰ আগতে আৰু এটা নিযুক্তি আছে 1 লাখ সংখ্যাটো আমি অক্টোবৰ মানত পাই যাম অক্টোবৰ নৱেম্বৰ মানত আৰু তাৰ পিছত 10 মেৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিম তাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল ছেপ্টেম্বৰ অক্টোবৰ পৰীক্ষা আছে পুলিচৰ 1 অক্টোবৰ পাছ তিনিটা কুইক পইণ্ট মই দিব খুজিছো যে অসম চৰকাৰে আপোনালোকে জানে যে থলুৱা নিযুক্তিৰ ক্ষেত্ৰত অসমত যদিও যোৱা 3 বছৰত এজনো লোক অসমৰ বাহিৰৰ পৰা অসমত চাকৰি কৰিব অহা নাই তথাপিতো কেতিয়াবা দুই এজন ব্যক্তিয়ে এই বিষয়ত এটা প্ৰশ্ন উত্থাপন কৰি থাকে সেইকাৰণে আমি অসমৰ ডমিচাইল নীতি এটা যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন যোগ্য এই ডমিচাইল নীতি এটা আমি খুব সোনকালে প্ৰকাশ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছো অসমৰ বিভিন্ন ব্যক্তিৰ লগত মই অনানুষ্ঠানিকভাৱে এই দিশত কথা পাতিছো কিন্তু এই বিষয়ত সকলো বাদ বিতণ্ডা ওৰ পেলাবৰ কাৰণে প্ৰথমতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে পিছত আমি তাক আগবঢ়াই লৈ গৈ থাকিম এটা ডমিচাইল নীতি এটা আমি প্ৰস্তুত কৰিম আৰু এই বিষয়ে এই মাহৰ ভিতৰতে আমি এটা সিদ্ধান্ত লবৰ কাৰণে আগবাঢ়ি গৈ আছো যাতে আমি ডমিচাইল নীতি এটা অসমৰ কাৰণে আমি প্ৰকাশ কৰিব পাৰোঁ